হয় জয় জয়তে আজি 23 জানুৱাৰী মহান বৈপ্লৱিক নেতা নেতাজী সুভাষচন্দ্ৰ বসুদেৱৰ আজি জন্মদিন। এই জন্মদিন উপলক্ষে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ধুবুৰী জিলা সমিতিৰ ফালৰ পৰা তামাহাট বজাৰৰ মাজমজিয়াত আমাৰ সাৰ্বজনীন দুৰ্গা মন্দিৰ প্ৰাংগণত আমি আজি এই মহান বৈপ্লৱিক নেতা নেতাজী সুভাষচন্দ্ৰ বসুৰ জন্মদিন পালন কৰিলোঁ। ইয়াৰ লগতে আজি বিদ্যাত দেৱী মা সৰস্বতীৰ আজি পূজা। এই সৰস্বতী পূজা উপলক্ষে সমূহ অসমবাসী ৰাইজক সমূহ সাংবাদিক বন্ধুলৈ সৰস্বতী পূজাৰ ওলগ যাচিলোঁ, শুভেচ্ছা যাচিলোঁ। লগতে নেতাজী জয়ন্তীৰ শুভেচ্ছা যাচিলোঁ। আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে প্ৰতি বছৰ আমাৰ জিলা কমিটিৰ ফালৰ পৰা আমি বা আঞ্চলিক কমিটিৰ ফালৰ পৰা বিভিন্ন অঞ্চলত আমাৰ নেতাজী জন্মদিন ওলগ মালৰে আমি পালন কৰোঁ। কিন্তু এইবেলি আমি আমাৰ যেহেতু এই বিদ্যাত দেৱী মা সৰস্বতীৰ আজি পূজা, লগতে আমাৰ নেতাজী জয়ন্তীৰ ধুবুৰী জিলাৰ বিভিন্ন আঞ্চলিক সমিতি আজি পালন কৰি আছে ওলগ মালৰে। সেইকাৰণে আমাৰ 30 তাৰিখত যিখিনি কাৰ্যসূচী আছে, আজি আমি কাৰ্যসূচীৰ মতে আমাৰ নেশ্যনেল ফ্লেগ উত্তোলন কৰিছোঁ, আমাৰ সাংগঠনিক ফ্লেগ উত্তোলন কৰিছোঁ, আৰু আমাৰ নেতাজীৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰিছোঁ, বৃক্ষৰোপণ কাৰ্যসূচী কৰিছোঁ, আৰু আমাৰ শ্বহীদ যিসকল দেশ মাতৃৰ কাৰণে আৰু জাতিৰ কাৰণে যিসকলে শহীদ হৈছে তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, আৰু লগতে লাইখুটা উপস্থাপন কৰিছোঁ। অহা 30 তাৰিখত আমাৰ যিখিনি কাৰ্যসূচী, তাত আমাৰ ৰাতিপুৱা এই নেশ্যনেল ফ্লেগ হোষ্টিঙৰ পৰা আৰম্ভ কৰি সাংগঠনিক কৰ্মকাণ্ডৰ পৰা আৰম্ভ কৰি ৰাতিপুৱা 10:30 বজাৰ পৰা আমাৰ শোভাযাত্ৰা আছে। আমি শোভাযাত্ৰাত আমি সমূহ আঞ্চলিকৰ কৰ্মকৰ্তাসকলক মাতিছোঁ। আমাৰ শোভাযাত্ৰাৰ পিছে পিছে আমাৰ কিছুমান কাৰ্যসূচী যেনেকৈ ভেকশ্যন প্ৰতিযোগিতা, তাৎক্ষণিক বক্তৃতা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, এইখিনি কাৰ্যসূচী প্ৰতিযোগিতামূলক সৰু সৰু আমাৰ শিশুসকলৰ কাৰণে আমাৰ এই কাৰ্যসূচীবিলাক ৰাখিছোঁ। আৰু তাৰ পিছতে আমাৰ অ'পেন ছেশ্যনটো আৰম্ভ হ'ব 2টা বজাত। অ'পেন ছেশ্যনত আমাৰ চিফ গেষ্ট আমাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি আমাৰ দীপক দে মহোদয়, লগতে আহ্বায়ক কমিটিৰ 2গৰাকী প্ৰতিনিধি আছে, আমাৰ বিজয় চন্দ্ৰ সম্ৰাট ভাল মহাশয়, লগতে আমাৰ প্ৰাক্তন EM সজল কুমাৰ সিংহ মহোদয়, উদযাপন সমিতিৰ তেখেত মুখ্য উপদেষ্টা, লগতে বিভিন্ন অঞ্চলৰ পৰা আমি আমাৰ বেংগলী মুৰব্বীয়ান সমাজক আমি মাতিছোঁ। আমি বিধায়কক মাতিছোঁ, অজয় ৰায় বিজনী সমষ্টিৰ ফালৰ পৰা আমি সকলোকে মাতি পেলাই এটা মঞ্চ এনেকুৱা বনাব বিচাৰিছোঁ, বিভিন্ন জাতি জনগোষ্ঠীৰ একত্ৰীকৰণৰ মিলন যাতে ভাতৃত্ববোধ গঢ়ি উঠে, এনেকুৱা আমি এটা মঞ্চ প্ৰকাশ সভাত আমি গঢ়ি তুলিবলৈ আমি চেষ্টা চলাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।